আপোনালোকে অৱগত যে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে বিলিচিপাৰাত সংগীত মহোৎসৱ অনুষ্ঠিত হৈছিল। এফএছ প্ৰডাকশ্যন আৰু বিলিচিপাৰা হাংৰিলেণ্ড ৰেষ্টুৰেণ্টৰ সৌজন্যত। আৰু ইয়াৰ এটা কমিটি মহোৎসৱৰ কমিটি হৈছে ৰেহাল খান, তেওঁ এফএছ প্ৰডাকশ্যনৰ প্ৰডিউচাৰ। আগতে এফএছ প্ৰডাকশ্যনৰ প্ৰডিউচাৰ মই আছিলোঁ, ডাইৰেক্টৰ, ৰাইটাৰ আৰু অভিনয় কৰিছিলোঁ। আৰু আজিকালি তেওঁ হৈছে এফএছ প্ৰডাকশ্যনৰ প্ৰডিউচাৰ। আৰু এফএছ প্ৰডাকশ্যনৰ দ্বাৰা আমি অসমীয়া ফিল্ম জুমন সুমন আমি প্ৰস্তুত কৰিছোঁ, যিখন জুমন সুমন ফিল্ম আমি বেষ্ট ফিল্ম এৱাৰ্ডো এটা সংস্থাৰ পৰা পাইছিলোঁ। আৰু সেই জুমন সুমনত আমি নতুন নতুন আৰ্টিষ্ট, নতুন নতুন কলা কৌশলীক আমি সুযোগ প্ৰদান কৰিছিলোঁ। আৰু যিখন জুমন সুমনত জুবিন গাৰ্গৰ নিচিনা মহান শিল্পী বা গায়কে তেওঁ মিউজিক ডাইৰেক্টৰ আছিল, নিপেন গোস্বামী, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, তাৰপিছত হিৰণ্য বৰা আদিকে ধৰি আব্দুল মজিদ ডাঙৰীয়া প্ৰমুখে, আৰু য'ত আমাৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটাৰ সহধৰ্মিনী গায়ত্ৰী মহন্তক আমি প্ৰথম হিৰোইনৰ সুযোগ আমি প্ৰদান কৰিছিলোঁ। আৰু তেওঁ আজিকালি আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰথম আগশাৰীৰ এজন অভিনেত্ৰী। আমি এফএছ প্ৰডাকশ্যন আৰু আল্টিমেট পিকচাৰৰ সহযোগত আমি হিন্দী ফিল্মো অনুষ্ঠিত কৰিছিলোঁ, যিখন নিজৰ ওপৰতে কৈছোঁ। এইবিলাক আমি ফিল্ম বনোৱাৰ পিছতো য'ত প্ৰেম চোপ্ৰা, আছৰানী, মুকেশ তিৱাৰী প্ৰমুখে বলিউড জগতৰ বহুতে আহিছিলে। আৰু আমি কোটি কোটি টকা ব্যয় কৰি আমি দুখন অসমীয়া ফিল্ম, এখন হিন্দী ফিল্ম বনাইছোঁ, আৰু বহুতো আমি ভিডিঅ' ইত্যাদিও বনাইছিলোঁ। আৰু মোৰ ল'ৰা ৰেহাল খানের প্ৰডিউচাৰ হিচাপে আজি আমি বিলিচিপাৰা সংগীত মহোৎসৱ অনুষ্ঠিত কৰিছিল। এইটো মিউজিক ফেষ্টিভেল, এইটো মিউজিকেল নাইট নহয়, বা এইটো কুমাৰ চানু বা জুবিন গাৰ্গৰ নিচিনা এইটো মহম্মদ ফয়েজ নাইট নাছিল। এইটো এটা সম্পূৰ্ণ এটা সংগীত মহোৎসৱ, যি সংগীত মহোৎসৱ সন্ধিয়া 6টা বজাত আৰম্ভ হোৱাৰ কথা আছিল। দৰ্শকসকলে 10টা বজাত অহাৰ কাৰণে 4 ঘণ্টা পলমকৈ আৰম্ভ কৰিব লগা হ'ল। আৰু সেই মহোৎসৱত মোক অতিথি হিচাপে আহ্বান কৰিছিল, অনুৰোধ জনাইছিল এইটো মহোৎসৱটো উদ্বোধন কৰাৰ কাৰণে। আৰু সেইটো মই ৰাতি 10 বজাত আয়োজকসকলে অনুৰোধ কৰাত ৰাতি 10 বজাত এইটো উদ্বোধন কৰা হৈছে। আৰু সেই উদ্বোধনত কৰাত আজি সেইখিনি কাৰ্যসূচী দ্বিতীয়তে আজি এইখিনি আছে। সেইখিনি কাৰ্যসূচী আৰম্ভ কৰা হৈছিল, ঠিকে থাকে সকলোবিলাক চলি আছে, খুব ধুনীয়াকৈ চলি আছিলে। আৰু ধুবুৰী জিলাৰ নিচিনা এখন বিলিচিপাৰা ঠাইত সম্পূৰ্ণভাৱে বলিউড ষ্টাইলত এই মহোৎসৱটো অনুষ্ঠান আৰম্ভ হৈছিলে, খুব ধুনীয়াকৈ চলি আছিলে। ৰাতি 12:30 বজাত এটা অপ্ৰীতিকৰ পৰিস্থিতি হয়। ইয়াৰ কাৰণে মহোৎসৱ সমিতি খুব অনুতপ্ত। আৰু ইয়াতে আমাৰ মহম্মদ ফয়েজ তেওঁ আকৰ্ষণ আছিল, মূল আকৰ্ষণ আছিল, আৰু ঋতু পাঠক মূল আকৰ্ষণ আছিল এই মহোৎসৱত। ইয়াতে মহোৎসৱত যিহেতুকে তেওঁলোকে বলিউডৰ পৰা, বম্বেৰ পৰা আহিব, এই শিল্পীসকলে নিৰ্ভৰযোগ্য অনুষ্ঠান নহ'লে তেওঁলোকে ক'তো নাযায়। সেইকাৰণে এফএছ প্ৰডাকশ্যন এটা নিৰ্ভৰযোগ্য এটা প্ৰডাকশ্যন হাউচ। ইয়াৰ মূল কাণ্ডাৰী আছিল বিলিচিপাৰা হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট। তেওঁলোকে বিচাৰিছিলে যে আপোনালোকে আগবাঢ়ি আহক, যিহেতু আপোনালোকৰ বলিউডত আপোনালোকৰ এটা আধিপত্য আছে, আপোনালোকে জানে। সেইকাৰণে ৰেহাল খান আগুৱাই গৈছিলে। আৰু 2টা পাৰ্টত তাতে বিভক্ত হৈছিলে, যে আৰ্টিষ্টসকলক অনা নিয়াৰ দায়িত্ব এফএছ প্ৰডাকশ্যন তথা ৰেহাল খানে লৈছিলে। আৰু বাকী যিখিনি এণ্ট্ৰি পাছ, এইটো এটা চেৰিটেবল ফাংচন আছিল, এইটো এটা প্ৰগ্ৰাম আছিল।
এইটো কোনো ব্যৱসায়িক চিন্তাধাৰা নাছিলে তাতে যেহেতুকে সিট ক্যাপাসিটি তার লিমিটেড 4,000 4,500 সিট ক্যাপাসিটি সেই হিসেবে লিমিটেড তাতে এন্ট্রি পাসৰ ব্যৱস্থা কৰা হৈছে তার 50% প্ৰায় 4,000 মান হ'ব তাৰে 50% আপোনালোকৰ এন্ট্ৰি পাস আছিল মানে ইনভাইটি আছিল আৰু 50%ত 2,000 টকাৰ 200 না 300 তেনেকৈ কিছু এটা হ'ব আৰু বাকিবিলাক 100 টকাৰো বদায় 500 600 হ'ব আৰু বাকিখিনি 500 টকাৰো হ'ব কিন্তু যি কি নহওক আজি যেটো মোহাম্মদ ফৈজে যেটো অভিযোগ আনিছে যে পেমেন্ট নকৰে কিন্তু তেওঁতো সার্কিট হাউসত আহিছে তেখেতক 2 লাখ টকা এফএস প্রোডাকশনের একাউন্টৰ পৰা তেওঁক পেমেন্ট দিয়া হৈছিল তেওঁৰ লগত বন্দোবস্ত হৈছিল 5 লাখ টকাৰ এই 5 লাখ টকাৰ তেওঁলোকে সাইনিং এমাউন্ট বিচাৰিছিল 2 লাখ টকা সেই 2 লাখ টকা দিয়া হৈছে আৰু এটো এটো প্যাকেজ সিস্টেমত আছিল যে তেওঁলোকৰ অহা যোৱা যেটো এয়ার ফ্লাইট আৰু গুৱাহাটীৰ পৰা তেওঁলোকে যে গাড়ী ঘোড়া কনভিনিয়েন্স যেটো কয় হেতু এটো প্যাকেজৰ ভিতৰত আছিল 2 লাখ টাকা দিয়াৰ পিছত তেওঁলোকে সার্কিট হাউসত আহিলে সার্কিট হাউসত তেওঁলোকে গধূলি 7টা নে 8টা বজাত আহি পালে তেওঁলোকক যিখিনি অতিথি আপ্যায়ন কৰিব লাগিছিল এটো সমিতিৰ ফালৰ পৰা আয়োজক সমিতি এই ধুনীয়াকৈ তেওঁলোকে কৰিছিল কৰাৰ পিছত তেওঁলোকৰ যেতি অলপ জেং লাগিল এয়ার ফ্লাইটটো লৈ এটো আপ ডাউনৰ 1,20,000 টাকা 1,20,000 টাকা যদি মাইনাস যায় তেনেহলে 1,80,000 টাকা তেওঁলোকে পাব তাৰপিছত কমিটিৰ ফালৰ পৰা প্ৰেসিডেন্ট আৰু সেক্ৰেটাৰীয়ে 1 লাখ ক্যাশ টাকা লৈ গৈছিল যে আমাৰ যিখিনি ডোনেশন বা আমাৰ যিখিনি সাবস্ক্রিপশন সেইখিনি এতিয়ালৈকে আহি পোৱা নাই প্ৰগ্ৰামৰ শেষৰ পিছত এইবিলাক জমা হ'ব হিচাপ নিকাচ হ'ব আৰু এটা হাংৰিলেণ্ডে কৰিব এইটো দায়িত্বটো মোৰ ওপৰত নহয় গতিকে আপুনি পাই যাব কাম প্ৰগ্ৰামটো শেষ কৰি আহক কিন্তু তেওঁলোকে কিছু যে নহয় যেটো ইয়াৰ টিকেট সেই টিকেটটো আপোনালোকে মেনেজ কৰিব লাগিব হেতু প্রেসিডেন্ট আৰু সেক্ৰেটাৰীৰ লগত মই এটা আচৰিত বস্তু দেখিছো যে মোহাম্মদ ফয়েজ প্ৰত্যক্ষভাৱে ডাইৰেক্টলি কাৰো লগত দেখা কৰা নাই প্রেসিডেন্ট সেক্ৰেটাৰীৰ লগত কথা কোৱা নাই তেওঁ যিজন মেনেজাৰ আছে সেই মেনেজাৰৰ লগত তেওঁ কথা পাতিবলৈ কৈছে আৰু মেনেজাৰে এইবিলাক কথা দি আছিল আৰু মাজতে এজন মিডিয়েটৰ আছে আলিপুৰদুৱাৰৰ প্ৰদীপ দত্ত নে প্ৰদীপ ভৌমিক তেওঁ হেতু মিডিয়েটৰ তেওঁ মেনেজাৰৰ লগত কানেকশন কৰিছে তাৰপিছতে এওঁলোকে হৈমান কৰিব পৰা নাই বলে 1 লাখ টাকা ক্যাশ দিছো আৰু 80,000 টাকা যেটো আছে সেই টকাটো আপোনালোকে আমি দি আছো বলে নহয় আপোনালোকে ইয়াৰ টিকেটটো কাটিব নোৱাৰিব হেতু দিব লাগিব টোটাল 3 লাখ টাকা তেওঁলোকে বিচাৰিছে বলে ঠিক আছে কোনো কথা 1 লাখ টাকা লওক 2 লাখ টাকাৰ চেক এফএস প্ৰডাকশনৰ নামত তেওঁলোকে 2 লাখ টাকাৰ চেকও দিছিলে যি এফএস প্ৰডাকশনে এইখিনি কথা এইকাৰণে কৈছো যে এই এফএস প্ৰডাকশনৰ চেকৰ ওপৰত আজি জুমন সুমন আৰু 18.11 হিন্দী ফিল্মৰ ডাঙৰ যিবিলাক অভিনেতা মিউজিক ডাইৰেক্টৰ মিউজিক যিবিলাক কলা কৌশল সবে পেমেন্ট লৈছিল কিন্তু মোহাম্মদ ফয়েজ হেতু মান্তি কৰা নাই হেতু তেওঁ নালাগে তেওঁ ক্যাশ লাগে এই ৰাতি 12টা 12:30 বজাত ক্যাশ টকা কত পাব ক্যাশ টকা তেওঁলোকে না আসলে এনেকৈ কৰতে অলপ সময় উকুচি গল আৰু ইফালে ৰাইজ ধৈৰ্যচ্যুত হৈছে আৰু কিছু ভাঙচুৰো হৈছে এটো অতি স্বাভাৱিক কথা কিন্তু আমি বিলিশিপাৰা পৰা ধুবুৰী জিলাৰ যিসকল দৰ্শক তাতে গোট খাইছিল আমি সকলোৰ ওচৰত কৃতজ্ঞ তেওঁলোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে খুব ধুনীয়াকৈ আমাক সহায় সহযোগিতা কৰিছে কপাৰেচন কৰিছে আটাইবোৰ কাৰ্যসূচী তেওঁলোকে আগুৱাই নি গৈছিল কিন্তু হেকত গৈ ঋতু পাঠকৰ কাৰ্যসূচীটো বাকি আছিল তাৰ আগত প্ৰতীক্ষা ডেকা আমাৰ অসমৰ গায়িকা তেওঁ ধুনীয়াকৈ তাৰ পাৰফৰ্মেন্সখিনি কৰিছে তাৰ আগৰ যিবিলাক আমাৰ গোৱালপৰীয়া তথা ৰাজবংশী গীত নৃত্য আছিল বিহু নৃত্য আছিল কোকৰাঝাৰৰ পৰা আহিছে এইবিলাক আটাইবোৰ কাৰ্যসূচী দিয়া হৈছে কিন্তু হেকত গৈ অতি পৰিতাপৰ বিষয় যে এটা অপ্ৰীতিকৰ ঘটনা ঘটিবলৈ পাৰে আৰু ইয়াৰ কাৰণে আজিৰ তাৰিখত মূল জগৰীয়া হৈছে মূল অপৰাধী হৈছে মূল দায়ী হৈছে মোহাম্মদ ফয়েজৰ এজন শিল্পী হিচাপে তেওঁৰ যেটো উদাৰতা থাকিব লাগিছিল এজন শিল্পীৰ যেটো চৰিত্ৰ তেওঁৰ গাত থাকিব লাগিছিল তেওঁৰ অৱহেলাৰ কাৰণে তেওঁৰ আকৰ্ষক মনোভাৱৰ কাৰণে আজি বিলিশিপাৰাত ইমান ডাঙৰ এটা দুৰ্ঘটনা ঘটিবলৈ পালে আজি মোকো সামৰি লোৱা হৈছে অথচ মই কোনো প্ৰকাৰে ইয়াৰ লগত মই জড়িত নহওঁ মোক সম্পূৰ্ণভাৱে অতিথি হিচাপে তেওঁলোকে আহ্বান কৰিছিলে আৰু মই গৈ উদ্বোধন কৰিছো আৰু তাতে সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন আছিল
আৰু এই জন্মদিনটোক উদযাপন কৰাৰ কাৰণে জন্মদিনটো পালন কৰাৰ কাৰণে কেক অনা হৈছিল আৰু কেকটো কাটা কথা আছিল অশোক সিংঘি তাৰ প্ৰাক্তন বিধায়ক আৰু মাৰ্কেটিং বৰ্ডৰ তেওঁ চেয়াৰমেন তেওঁ বিলেচিপাৰাৰ লোকাল MLA আছিল সেইকাৰণে তেওঁ বিজেপিৰ নামনি অসমৰ এটা জ্যেষ্ঠ নেতা সেইজনে তেওঁক আমন্ত্ৰণ কৰিছিল আৰু তেওঁ সন্মতি দিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁৰ স্ত্ৰীৰ বেমাৰত পৰাৰ কাৰণে তেওঁ ট্ৰিটমেণ্টত দিল্লীলৈ যাব লগা হ'ল কাৰণে তেওঁ কেকটো কাটিব নোৱাৰিলে তেওঁৰ ঠাইত ময়ে কেকটো কাটিলোঁ এইটো লৈ কিছুমান মোৰ ৰাজনৈতিক শত্ৰু আছে সেইটো এটা তেওঁলোকৰ এটা অজুহাত এইটো এটা কাৰণ আৰু দ্বিতীয়তে আয়োজক সমিতিয়ে মহোৎসৱ সংগীত মহোৎসৱ সমিতিয়ে সিদ্ধান্ত ক্ৰমে সেইদিনাখন এটা মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক জন্মদিৱসৰ লগতে সংগতি ৰাখি ৰাজনীতি সম্ৰাট বুলি তেওঁলোকে এটা উপাধি দিয়াৰ কাৰণে এটা মানপত্ৰ তথা উপাধি পত্ৰ তেওঁলোকে ৰেডি কৰিছিল আৰু সেইটো মোক পাঠ কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিছিল আৰু সেই হিচাপে মই সেইখিনি পাঠ কৰিছিলোঁ যাৰ কাৰণে কিছুমান বিৰোধী শক্তি বিৰোধী পক্ষৰ মানুহে এইটো এটা হুলস্থুল কৰি গোটেইখিনিত এটা বেলেগ ৰহণ দিলে গতিকে ইয়াৰ কাৰণে আজি যিটো দুৰ্ঘটনা ঘটি গ'ল এই দুৰ্ঘটনাত মোক যিভাৱে সামৰি লোৱা হৈছে যে 2000 টকা য'ত আমি কোটি কোটি টকা খৰচ কৰি অসমীয়া ফিল্ম হিন্দী ফিল্ম বনাইছোঁ বহুতো মিউজিক এলবাম বনাইছোঁ বহুতো ফাংচন পাতিছোঁ কিন্তু আজি 2000 টকা এইটো আমাৰ FS প্ৰডাকশ্যন তথা হাংৰিলেণ্ড বা আয়োজক সমিতিৰ ৰিলেটিভ তথা ৱেল উইচাৰৰ পৰা এইটো ডনেশ্যন হিচাপে লোৱাৰ কাৰণে মুষ্টিমেয় কিছুমানৰ কাৰণে 2000 টকা আছে 2000 টকা এণ্ট্ৰি ফিজ প্ৰকৃততে নাছিল এইটো এটা ডনেশ্যন আৰু তাত কোনো টিকেট চিষ্টেম নাছিল আৰু তাত কোনো ধৰণে নিছিল আৰু মই সেই টিকেটো দেখা নাই বা এণ্ট্ৰি ফিজো দেখা নাই মই একোৱেই দেখা নাই কিন্তু অথচ মোক জড়িত কৰি বিভিন্ন মিডিয়াৰ ভিতৰত মোৰ পিকচাৰ দেখি আজি মোৰ বিৰুদ্ধে নানা ধৰণৰ একটা হেৰি কৰা হৈছে যি কি নহওক সেইকাৰণে আপোনালোকৰ জৰিয়তে মই ফয়েজ ডাঙৰীয়াক আমি ইতিমধ্যে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁৰ কাৰণে আজি যিটো মেচাকাৰ হ'ল আজি যিটো কেলেংকাৰী হ'ল আজি যিটো তাতে এটা ভাঙচুৰ হ'ল এইটো অতি স্বাভাৱিক আছিল আমি দেখিছোঁ যে জুবিন গাৰ্গৰ প্ৰগ্ৰামতো উমা চান্দুৰ প্ৰগ্ৰামতো বহুতো উদিত নাৰায়ণৰ প্ৰগ্ৰামতো এনেকুৱা ভাঙচুৰ হয় সেইটো এটা স্বাভাৱিক কথা কিন্তু যিখিনি ঘটনা ঘটিবলৈ পাৰে ইয়াৰ কাৰণে আমি সম্পূৰ্ণভাৱে দায়ী সাব্যস্ত কৰিছোঁ আমাৰ মহম্মদ ফয়েজ ডাঙৰীয়াক আৰু তেওঁৰ বিৰুদ্ধে আমি ধুবুৰী থানাত গোচৰ ৰুজু কৰিম আৰু ধুবুৰী আদালততো 1 কোটি টকা তেওঁৰ যিটো মানে ক্ষয় ক্ষতি হ'ল সেই 1 কোটি টকাৰ ডেমেজ কৰি আমি ধুবুৰীত আদালতত তেওঁৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰিম আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আমাৰ এছ'চিয়েশ্যন আছে মুম্বাইত আমাৰ এছ'চিয়েশ্যন আছে তেওঁৰ যিটো এণ্টি কেৰেক্টাৰ অফ আৰ্টিষ্ট এণ্টি কেৰেক্টাৰিষ্টিক্স অফ আৰ্টিষ্ট তেওঁ যিটো দেখুৱালে তাৰ কাৰণে আমাৰ ফৰাম আছে মুম্বাইত আমি সেই ফৰামত গৈ তাতে মহম্মদ ফয়েজৰ বিৰুদ্ধে তেওঁ আহি বিলিচিপাৰাত যি জুই লগাই গ'ল আৰু সেই জুই এতিয়াও যি জ্বলি আছে আজি আমাৰ ভিতৰত এটা বিভীষিকা তেওঁ আনি গ'ল এটা বিভাজনমুখী এটা হিংসাৰ বীজ তেওঁ যিটো ৰোপণ কৰি গ'ল এইটো এটা মানে শিল্পীৰ কাৰণে এটা অশোভনীয় আৰু এটা প্ৰকৃত কোনো শিল্পীৰ এনেকুৱা ভাৱ আমি দেখুওৱা নাই 2 নম্বৰ কথা হৈছে যে ইয়াত হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট এই হাংৰিলেণ্ড ৰেষ্টুৰেণ্টে যিখিনি এণ্ট্ৰি পাছ সেইখিনি তেওঁলোকৰ ৰেষ্টুৰেণ্টতে সকলোবোৰ ৰেডি কৰা হৈছে গতিকে তেওঁলোকৰ যিটো CCTV আছে সেই CCTVত গোটেইখিনি কথা লিপিবদ্ধ হৈ আছে এইটো ৰেকৰ্ডিং হৈ আছে আৰু যিটো এণ্ট্ৰি পাছত যিটো হলোগ্ৰাফি যাতে কোনেও যাতে সেই এণ্ট্ৰি পাছ যিটো নকল কৰিব নোৱাৰে ভেজাল কৰিব নোৱাৰে তাৰ কাৰণে তাতে যিটো মাৰ্কিং হলমাৰ্ক যিটো কয় সেই হলমাৰ্কটো হাংৰিলেণ্ডৰে লগোৱা আছে তাত FS প্ৰডাকশ্যনৰ কোনো ধৰণৰ দিয়া নাই বা আমাৰ কাৰো কোনো ধৰণৰ দিয়া নাই তেওঁলোকে দি আছে গতিকে ফাইনেন্সিয়েল ছাইডটো গোটেইখিনি ফাইনেন্সিয়েল ছাইডটো আজি হাংৰিলেণ্ড ৰেষ্টুৰেণ্টৰো আছিলে আজি সেই হাংৰিলেণ্ড ৰেষ্টুৰেণ্টে এতিয়া উল্টা পাল্টা কথা কৈ আছে এতিয়ালৈকে তেওঁলোকে কোনো পইচা FS প্ৰডাকশ্যনক জমা দিয়া নাই বা কমিটিৰ হাতত জমা দিয়া নাই আৰু সেইকাৰণে মই কম কিছুমানে দাবী কৰি আছে যে আমাক পইচা ঘূৰাই দিব লাগে হয় আমিও কম যে আপোনালোকে
গোটেইখিনি প্ৰগ্ৰাম যিহেতু কি আপোনালোকে চাব পৰা নাই এইটো আপোনালোকৰ আপোনাৰ অধিকাৰ যে আপোনালোকে পইচাখিনি ঘূৰাই পাব লাগে গতিকে আপোনালোকে যিসকলৰ পৰা এন্ট্ৰি পাছ গ্ৰহণ কৰিছে সেইসকলৰ পৰা যিমান টকা দি আপোনালোকে এন্ট্ৰি পাছ গ্ৰহণ কৰিছে তেওঁলোকৰ পৰা সেইখিনি পইচা আপোনালোকে উবাই থৈ লওক আৰু আপোনালোকৰ পইচা হাংৰিলেণ্ড ৰেষ্টুৰেণ্টত বিলেচিপাৰা হাংৰিলেণ্ড ৰেষ্টুৰেণ্ট আছে তাতে আপোনালোকৰ পইচা পাতি জমা আছে তাৰ পৰাই আপোনালোকে এইখিনি উপাই থৈ লওক এইটো এফএছ প্ৰডাকশ্যনত একাউণ্ট ছেকশ্যনত আছিল এফএছ প্ৰডাকশ্যনৰ মূল দায়িত্ব আছিল আৰ্টিষ্টসকলক আনা গুৱাহাটীৰ পৰা মুম্বাইৰ পৰা আনা আৰু সেইখিনি আনি দিয়া হৈছে আৰু ইয়াতে মোক যিখিনি দায়ী কৰা হৈছে এইটো সম্পূৰ্ণভাৱে এটা প্ৰৰচনা আৰু এইটো এটা উদ্দেশ্য প্ৰণোদিত আৰু এইটো কিছুমান বিৰোধী শক্তিয়ে এইটো মোৰ মানে উজ্জ্বল ভাৱমূৰ্তি ম্লান কৰাৰ কাৰণে এটা ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়